ভূপেন বৰাৰ বিৰুদ্ধে তদন্ত কমিটি গঠন ভূপেন বৰাৰ তদন্ত কমিটিয়ে উত্তৰো দিব লাগিব ভূপেন বৰা কংগ্ৰেছৰ দুৰ্নীতিৰ তদন্ত কৰাৰ নতুন ফৰ্মুলা এবাৰ পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ টিকট প্ৰদানৰ নামত টকা লোৱাৰ অন্যতম অভিযুক্ত খুদ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে 10 লাখ টকা লোৱাৰ অভিযোগ ৰাজ্যিক সভাপতিৰ পৰা বহু জিলা সভাপতি তথা সাংসদ বিৰুদ্ধেও অনুৰূপ অভিযোগ স্বয়ং অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে লাভ কৰিছে টিকটৰ নামত ব্যাপক ধনৰ লেনদেনৰ 17টা অভিযোগ 5খন জিলা ক্ৰমে ধুবুৰী গোৱালপাৰা কামৰূপ মৰিগাঁও আৰু হাইলাকান্দি জিলাৰ পৰা আহিছে এই 17টা দুৰ্নীতিৰ অভিযোগ ফলত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পূৰ্বে বিধ্বস্ত হ'ল প্ৰধান বিৰোধী দল কংগ্ৰেছ যি সময়ত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হ'ব লাগিছিল সেই সময়ত কংগ্ৰেছ ব্যস্ত হ'বলগীয়া হৈছে দলীয় দুৰ্নীতিৰ তদন্ত প্ৰদেশ কংগ্ৰেছৰ দায়িত্বত থকা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক জিতেন্দ্ৰ সিঙৰ নিৰ্দেশত অৱশেষত ভূপেন বৰাই গঠন কৰিলে তিনিজনীয়া তদন্ত কমিটিৰ অধ্যক্ষৰ দায়িত্ব অৰ্পণ কৰা হৈছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰক কমিটিখনৰ সদস্য সচিব ববিতা শৰ্মা আৰু সদস্য ন কংগ্ৰেছী আৰপি শৰ্মা 7 মেৰ পূৰ্বে এই কমিটিখনে দাখিল কৰিব লাগিব প্ৰতিবেদন তিনিজনীয়া কমিটিয়ে তদন্ত কৰিব কংগ্ৰেছৰ টিকট বিতৰণত অনিয়ম ধন লৈ কংগ্ৰেছৰ টিকট বিক্ৰী প্ৰতিপক্ষৰ প্ৰাৰ্থীক হঠাৎ ৱাক অভাৰ দিয়া অনাকাংক্ষিতভাৱে মনোনয়ন প্ৰত্যাহাৰ কৰা দল বিৰোধী আন কাৰ্যকলাপত জড়িত থকা তদন্তৰ দায়িত্ব লাভ কৰিয়ে শীঘ্ৰে তদন্ত সম্পূৰ্ণ কৰাৰ ঘোষণা কমিটিৰ অধ্যক্ষ পৱন সিং ঘাটোৱাৰৰ দুই ৰকমৰ অভিযোগ আহিছে যে আমাৰ প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰত কিছুমান জিলাত খেলিমেলি হৈছে কিছুমান জিলাত আমাৰ প্ৰাৰ্থীসকলে অন্য দলৰ সমৰ্থনত উইথড্ৰ কৰিছে এনে বিভিন্ন ধৰণৰ আহিছে সেইকাৰণে মোৰ চেয়াৰমেনশ্বিপত এটা AICC এটা তিনিজনীয়া কমিটি এটা বনাই দিছে যে গোটেই এইবোৰ যিবোৰ এলিগেশ্যন আহিছে টকা পইচাৰো কিছুমান এলিগেশ্যন আহিছে এই এলিগেশ্যনবোৰ বিচাৰ বিবেচনা কৰি আৰু য'ত দৰকাৰ হয় তাত শাস্তিমূলক ব্যৱস্থা লোৱা হ'ব APCCৰ তদন্ত কমিটিক শক্তিশালী বুলি উল্লেখ কৰি কংগ্ৰেছ নেতা দিব্যায়নৰ মন্তব্য টিকটৰ নামত কোলা বজাৰৰ কলংক কংগ্ৰেছে ল'ব নোৱাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সেৱা দলৰ সভাপতি হিচাপে গোটেই কমিটিখনক আদৰণি জনাইছো এটা কথা হ'ব যে আমি দলৰ ঊৰ্ধ্বত কোনো নহয় আমি কোনো কংগ্ৰেছ দলটোৰ ঊৰ্ধ্বত নহয় ৰাইজৰ ঊৰ্ধ্বত নহয় গতিকে কমিটিখনে খুব সততাৰে চাই পেলাই আমাৰ কংগ্ৰেছ দলে যে জনমানসত হেয় প্ৰতিপন্ন কৰা ব্যক্তিসকলৰ বিপৰীতে যিবোৰ কথা আছে এইবোৰ পুংখানুপুংখে চাই পেলাই এটা ৰিপৰ্ট প্ৰদান কৰিব পৱন সিং ঘাটোৱাৰৰ নেতৃত্বত গঠিত তিনিজনীয়া কমিটিৰ প্ৰথমখন বৈঠক মঙলবাৰে অনুষ্ঠিত হ'ব কমিটিখনে অভিযোগ উত্থাপন কৰা 5 জিলাৰ লগতে অন্যান্য স্থানৰো পঞ্চায়ত টিকট প্ৰদানৰ ব্যৱস্থাৰ পুংখানুপুংখভাৱে কৰিব তদন্ত কিন্তু এই কমিটিয়ে তদন্তৰ প্ৰতিবেদন দাখিল কৰিব লাগিব জিতেন্দ্ৰ সিং আৰু কেলেংকাৰীৰ অন্যতম অভিযুক্ত ভূপেন বৰা গতিকে 26ৰ পূৰ্বে দলক দুৰ্নীতিমুক্ত কৰাত এই তদন্ত কমিটি কিমান সফল হ'ব তাৰ ওপৰতেই দৃষ্টি নিবদ্ধ থাকিব সকলোৰে ডিব্ৰুগড়ৰ পৰা জেচিম আহমেদৰ সৈতে বিপুল বৰ্মনৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ